আজি আমি ডায়েটৰ বিষয়ে শিকিম। নমস্কাৰ, মই মধুস্মিতা বসুমতাৰী আৰু লাষ্ট 3 ইয়াৰ্স ধৰি মই ফিটনেস ইন্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছো আৰু আজি মই আপোনালোকক এটা সিম্পল ইজি এন্ড সকলোৰে যাতে সেইখিনি নলেজ থাকাটো দৰকাৰ বুলি মই ভাবো আৰু আপোনালোকে এই মোৰ ভিডিওটোৰ পৰা এইখিনি অকমান নলেজ ইয়াৰ পৰা লৈ যাব পাৰিব। তো ভিডিওটো শেষলৈকে চাব। সো আজি আমি শিকিম পাঁচটা এনেকুৱা বস্তু যোনটো আমাৰ ডেইলি ডায়েটত আমি ইনক্লুড কৰাটো বহুত দৰকাৰ। হেয়া হৈছে কাৰ্বোহাইড্ৰেট, ফেটস, protein, vitamin আৰু minerals। এতিয়া এইকেইটা বস্তু কি হয়, কেনেকৈ খাব লাগে, কি খাদ্যৰ দ্বাৰা আমি এইখিনি বস্তু পাওঁ, সেইখিনি মই আপোনালোকক গোটেই ভিডিওটো শ্বেয়াৰ কৰিম। ভিডিওটো অকমান মানে দীঘল হ'ব পাৰে, বাট আপোনালোকৰ কাৰণে হেল্পফুল হ'ব নিশ্চয়। সো কাৰ্বোহাইড্ৰেট, ফেটস, protein আৰু vitamins and minerals। এতিয়া আমি কাৰ্বোহাইড্ৰেট আৰু ফেটছৰ বিষয়ে শিকো। কাৰ্বোহাইড্ৰেট আৰু ফেটস এনেকুৱা এটা বস্তু যোনে আমাৰ গাত শক্তি প্ৰভাইড কৰে, যাক আমি কওঁ এনাৰ্জি। হেকিটা হৈছে গো ফুড, আমাক গাটো কন্টিনিউ আৰামছে চলি যাব কাৰণে সহায় কৰে। যেনেকৈ এটা গাড়ীক পেট্ৰলৰ প্ৰয়োজন হয় চলি যাব কাৰণে, নৰ্মেল ফাংচন হ'ব কাৰণে, তেনেকৈ আমাৰ গাত শক্তি আৰু চলি যাব কাৰণে কাৰ্বোহাইড্ৰেট আৰু ফেটছে সহায় কৰে। এতিয়া আমি কাৰ্বোহাইড্ৰেট আৰু ফেটছ পাম ক'ৰ পৰা? ভাত, ৰুটি, আপোনালোকে আলু, এইবোৰ জাতীয় বস্তুত আমি কাৰ্বোহাইড্ৰেট আৰু ফেটছ পাবলৈ সক্ষম হওঁ। এতিয়া আমি চাম প্ৰটিনৰ বিষয়। প্ৰটিন আমাৰ গাত গ্ৰোথ আনে, মাসল বিল্ডিং কৰাত সহায় কৰে, আপোনালোকক শক্তি প্ৰভাইড কৰে, ষ্ট্ৰং বনায় আপোনালোকক। তো প্ৰটিন আমি ক'ৰ পৰা পাওঁ? মাছ, মাংস, গাখীৰেদি বনোৱা যিকোনো বস্তু, পনীৰ, দৈ, এইবোৰত আমি প্ৰটিন পাবলৈ সক্ষম হওঁ। কণী, তাতো আমি পাওঁ। এতিয়া আমি শিকিম ভিটামিনছ আৰু মিনাৰেলছ। এইবোৰে আমাৰ গাৰ গোটেই মেইনটেনেন্স কৰে। ভিটামিনছ আৰু মিনাৰেলছ আমি কেঁচা শাক চব্জি, আপোনালোকে ফ্ৰুইটছ, যিমান ফল মূল থাকে, বানানা হওক, এপল হওক, যিকোনো ফল মূল আৰু কেঁচা শাক চব্জি, এইবিলাক সকলোতে আমি ভিটামিনছ পাবলৈ সক্ষম হওঁ। ভিটামিনছে আমাৰ গোটেই বডিৰ ৱাটাৰ লেভেল মেইনটেইন কৰে, আমাৰ নাৰ্ভ ফাংচন ভাল কৰে, বডিটো গ্লো কৰি ৰাখে, স্কিন ভাল কৰে, হেয়াৰ ভাল কৰে, নেইল ভাল কৰে। সো এনেকৈ আমাৰ এইকেইটা পাঁচটা বস্তু আপোনালোকে ডেইলি লাইফত ইনক্লুড কৰিছে নাই সেইখিনি চাব, আৰু কাৰ কিমানখিনি প্ৰয়োজন হিচাপে আপোনালোকে সেইখিনি নিজৰ ডায়েটত ইনক্লুড কৰি ভালদৰে সেইখিনি নলেজ হোৱাটো দৰকাৰ। আৰু যেতিয়া ৱেইট লছ বা ৱেইট গেইনত থাকে, আমি এটা সঠিক মানুহ এজনৰ পৰা সেইখিনি ডায়েট প্লান এটা বনাই লোৱাটো দৰকাৰ হয়, বিকজ সেইটো হিচাপত যেতিয়া আমি খাওঁ, আমি ৱেইট লছ বা ৱেইট গেইন আমি বহুত জলদি কৰিব পাৰোঁ। সো উইদাউট নলেজ আপোনালোকে ডায়েটিং নকৰিব, বিকজ মানুহে কি ভাবে ডায়েটিং কৰিলে মানে আপোনালোকে একেবাৰে নোখোৱাকৈ ডায়েটিং কৰে, বাট নহয়। যেতিয়া আমি ডায়েটিং কৰোঁ, আমি বেছি খাব লাগে। যদি আপুনি 3 বাৰ খাই আছে, আমি ডায়েটিঙত 5 টাইমছ খাওঁ। বাট আহি থকা ভিডিঅ'ত মই আপোনালোকক সেইখিনিও নলেজ নিশ্চয় দিম। বাট আজিৰ কাৰণে ইয়াতে আমি সামৰণি মাৰিলোঁ। আহি থকা ভিডিঅ'ত মই আৰু এটি নতুন আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিম। নমস্কাৰ।